তেতিয়াহ'লে আকৌ এটা গ্ৰুপ বনাম, বাকী আপোনালোক ছাইডৰ পৰা ৰৈ দিয়ক অকণমান। আহক, আকৌ এটা গ্ৰুপ হ'ব। অসুবিধা কৰিব নালাগে, ফটোটো নাহিব নহ'লে। আপোনালোকে চিধা হওক, দুজনী ওলাই যাওক, তেতিয়া নেক্সট আৰু এটা গ্ৰুপ হ'ব। কেমেৰামেন আহিছে? ইমান গেপ ইমান ৰাখি হৈছে। ছাত্ৰ ছাত্ৰীসকল, ভিতৰৰ ছাত্ৰ ছাত্ৰী বাহিৰত নাহিবা, টিফিন দিব। ভিতৰত থকা কোনো বাহিৰত নোলাবা। লাষ্ট টাইম প্ৰবেবলি মই 2011 চনতে টিফিন খোৱা, তাৰপিছত ঘৰৰ পৰা টিফিন দি পঠোৱা নাই। সেইকাৰণে খুব মানে এটা নষ্টালজিক হয়, খুব ভালো লাগিছে আৰু খুব এক্সাইটেড কেনেধৰণৰ টিফিন আজি খাবলৈ পাম। নিশ্চয়, মা ৰাতিপুৱা অহাৰ আগত ফোন কৰিছে। তাৰপিছত মই তেতিয়া কৈছোঁ যে স্কুলৰ দিনৰ সেই টিফিনবিলাক মনত পৰিল। 2011তে মই যেতিয়া মেট্ৰিক দিছিলোঁ, তাৰপিছৰ পৰা মানে টিফিন খোৱা মানে মনত নাই। বৰ্তমান ৰেষ্টুৰেণ্টৰ লগতে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপবিলাক কৰিবলৈ যাওঁ বাহিৰত, আৰু বিভিন্ন ৰেষ্টুৰেণ্টবিলাকৰ লগত তেওঁলোকৰ লগত ৱৰ্কবিলাক কৰা হয় আমাৰ তেনেকুৱাবিলাক হৈ থাকে। লগতে ঘৰলৈ গ'লে মানে পথাৰ খেতি বাতিবিলাক এইবিলাক প্ৰায় মানে এতিয়া ঘৰৰ পৰা আঁতৰি অহাৰ পাছত এইবিলাক নেদেখোঁ। সেইকাৰণে ঘৰত গ'লে যিমান পাৰোঁ এইবোৰৰ লগত ব্যস্ত হৈ থাকিব বিচাৰোঁ।